মই চৌহদত উপস্থিত আহিছোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ পোনপটীয়া সম্প্ৰচাৰত যে ND24 দৰ্শকসকলক দেখুৱাইছোঁ ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ এই মুহূৰ্তত আহি উপস্থিত হৈছে আৰু তেখেতে মা কামাখ্যাৰ আশীষ গ্ৰহণ কৰিছে আমি পোনপটীয়াভাৱে সেই দৃশ্যাংশসমূহ দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ যিহেতু 22 তাৰিখৰ পৰা 26 তাৰিখলৈকে গুৱাহাটীৰ বৰ্ষাপাৰা ACA ষ্টেডিয়ামত অনুষ্ঠিত হ'ব টেষ্ট ক্ৰিকেট তাৰ বাবে দুটা দল আহিছে ভাৰতীয় দল লগতে দক্ষিণ আফ্ৰিকাৰ দল তাৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে যে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকগৰাকী আহি মা কামাখ্যাৰ আশীষ গ্ৰহণ কৰিছে ইতিপূৰ্বে সকলোৱে গম পায় যে মা কামাখ্যাৰ ওপৰত অগাধ বিশ্বাস মুখ্য প্ৰশিক্ষকগৰাকী ইয়াৰ পূৰ্বেও তেখেতে যেতিয়াই গুৱাহাটীত উপস্থিত হৈছে সেইবাৰে আচলতে তেখেতে মা কামাখ্যাৰ আশীষ গ্ৰহণ কৰিবৰ বাবে আহি উপস্থিত হয় আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আজিৰ দিনটোত পুৱাৰে পৰা দুটা দলে পৃথকে পৃথকে অনুশীলন চলাব ভাৰতীয় দলটোৱে দিনৰ 1 বজাৰ পৰা ACA গ্ৰাউণ্ডত অনুশীলন চলাব লগতে পুৱা 9 বজাৰ পৰা অনুশীলন আৰম্ভ কৰিছে দক্ষিণ আফ্ৰিকাৰ দলটোৱে তাৰ পূৰ্বে এনেধৰণে মুখ্য প্ৰশিক্ষকগৰাকী আহি উপস্থিত হৈছে আমি তেখেতৰ মন্তব্য যদি সম্ভৱ হয় ল'বলৈ চেষ্টা কৰিম কিন্তু তাৰ পূৰ্বে দৃশ্যাংশসমূহ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইতিমধ্যেই তেখেতৰ যি পূজা অৰ্চনা সেয়া সমাপ্ত হৈছে সেই সমাপ্ত কৰি তেখেতে বাহিৰত উপস্থিত হৈছে আমি পোনপটীয়াভাৱে দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ সেই দৃশ্যাংশ আৰু মা কামাখ্যাৰ আশীষ গ্ৰহণ কৰি তেখেত ওলাই আহিছে আৰু পূজা অৰ্চনাৰ যি সেয়া সমাপন কৰা হৈছে মন্দিৰ পৰিক্ৰমা এই মুহূৰ্তত সমাপ্ত কৰিছে আৰু তাৰ পাছত তেখেত এই মুহূৰ্তত মন্দিৰৰ যি মূল চৌহদত আহি উপস্থিত হৈছে এয়া পোনপটীয়াভাৱে দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই কিছু সময় পাছতে তেখেত পুনৰ যি ACA গ্ৰাউণ্ড আছে ACA গ্ৰাউণ্ডলৈকে ৰাওনা হ'ব আৰু তাৰ পূৰ্বে হৈছে যে এই যি শক্তিপীঠৰ চৌহদ সেই শক্তিপীঠৰ চৌহদত আহি তেখেত উপস্থিত হৈছে এয়া দেখুৱাইছোঁ আৰক্ষীৰ বিশেষ নিৰাপত্তা বেষ্টনী আৰু সেই নিৰাপত্তা বেষ্টনীৰ মাজেৰে তেখেতক লৈ যোৱা হৈছে যি গেষ্ট হাউচ আছে অৰ্থাৎ অতিথিশালা কামাখ্যা মন্দিৰৰ সেই অতিথিশালালৈকে লৈ যোৱা হৈছে আমি দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু এয়া হৈছে গুৱাহাটীৰ শক্তিপীঠ কামাখ্যা ধামৰ দৃশ্যাংশ আমি দৰ্শকসকলক দেখুৱালোঁ ইতিমধ্যেই মুখ্য প্ৰশিক্ষকগৰাকী পূজা অৰ্চনা কৰাৰ বাবে মাৰ আশীষ গ্ৰহণ কৰাৰ বাবে তেখেতে পুৱাই শক্তিপীঠ কামাখ্যা ধামত আহি উপস্থিত হৈছিল আৰু তাৰ পাছতে পূজা অৰ্চনা আগবঢ়াই ইতিমধ্যে ওলাই আহিছে আমি দৃশ্যাংশ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিলোঁ যিহেতু 22 নৱেম্বৰৰ পৰা 26 নৱেম্বৰলৈ গুৱাহাটীৰ বৰ্ষাপাৰা ACA গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব টেষ্ট ক্ৰিকেট ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ যি দ্বিতীয়খন টেষ্ট ক্ৰিকেট তাৰ পূৰ্বে আজিৰ দিনটোত মুখ্য প্ৰশিক্ষকগৰাকী আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গ'ল আৰু কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে তেখেতে যি মন্দিৰ পৰিক্ৰমা লগতে মন্দিৰ দৰ্শন কৰি বিশেষ পূজা অৰ্চনা কৰি ইতিমধ্যে ওলাই আহিছে ঠিক আছে হিৰুল এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সেই আছিল কামাখ্যা ধামৰ পৰা পোনপটীয়া সম্প্ৰচাৰ ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকগৰাকী যিহেতু কামাখ্যা ধামত উপস্থিত আছে পূজা অৰ্চনা আগবঢ়াইছে মাৰ শ্ৰীচৰণত পূজা অৰ্চনা আগবঢ়াইছে আশীষ গ্ৰহণ কৰিছে সেই দৃশ্যাংশ পোনপটীয়াকৈ আমাক দেখুৱালে সতীৰ্থ হিৰুল হকে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ